নমস্কাৰ। অনুপ্ৰেৰণা অনুষ্ঠানলৈ মই সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ আমাৰ এই অনুষ্ঠানত আমাৰ মাজত এনে এগৰাকী বিশিষ্ট ব্যক্তি আছে, যিগৰাকী সন্মানীয় ব্যক্তি ভাৰত চৰকাৰৰ বিভিন্ন উচ্চস্তৰীয় পদত অধিষ্ঠিত হৈ দেশে বিদেশে বহু গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছে আৰু এইবিলাক দায়িত্ব পালন কৰি তেখেতে দেশ লগতে আমাৰ অসমীয়া জাতিক গৌৰৱান্বিত কৰি তুলিছে। তেখেতে চাকৰি কালত তেখেতে শেষ পদত তেখেতে দক্ষিণ কোৰিয়াৰ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰদূত হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰিছিল। তেখেতৰ সৈতে আমি মত বিনিময় কৰিব লৈছোঁ। ছাৰ, আজি আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ বহু কথা আমি শুনিছোঁ, কিন্তু তাৰ মাজতে আপুনি ছাৰ কি পদত আপুনি অধিষ্ঠিত, বহুকেইটা পদত অধিষ্ঠিত হৈ আছিলে। আপুনি গুৰুত্বপূৰ্ণ দায়িত্ব আপুনি ভাৰত চৰকাৰ হৈ আপুনি বহুকেইটা দায়িত্ব আপুনি পালন কৰিছে, সুখ্যাতিৰে পালন কৰিছে। এই দায়িত্ববিলাকৰ বিষয়ে অলপমান দৰ্শক শ্ৰোতাক জনাব নেকি? মই প্ৰথমতে ধন্যবাদ দিছোঁ। আৰু মোৰ চাকৰি মানে মোৰ দুটা ভাগেই হয়। প্ৰথম ভাগটোত মই ভাৰততো আছিলোঁ অলপ দিন, দিল্লীত হেডকোৱাৰ্টাৰ আমাৰ দিল্লী হয়, মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। তাৰপিছত মই প্ৰথম অলপ দিন ডেপুটেশ্যনত মই দিল্লী পাছপৰ্ট অফিচ, বম্বে পাছপৰ্ট অফিচ আৰু গুৱাহাটী, এই তিনিটাতে আছিলোঁ। সেইকেইটা অৱশ্যে মই ডেপুটেশ্যন পষ্টৰহে, কিন্তু মোৰ প্ৰথম ডিপ্ল'মেটিক এছাইনমেণ্টটো আৰম্ভ হৈছিল ৰেংগুন, বাৰ্মাত। ব্ৰহ্মদেশৰ ওপৰত মই কিছু লিখিছোঁ আৰু সেই বিষয়ে মই তাত অৱশ্যে বহুত গুৰুত্বপূৰ্ণ সময়ত মই গৈছিলোঁ। সেই সময়ত বহুত ভাৰতীয় মানুহক ঘূৰাই আনিব লগা হৈছিল। মই তাত শ্বিপিং আৰু কনচুলাৰ এটাচি আছিলোঁ। তাৰ পৰা 3 লাখমান ভাৰতীয় মানুহৰ ঘূৰাই আনিব লগা হৈছিল। তাৰ পৰা তাত এটা পলিটিকেল উত্থান পতন হৈছিল। সেইকাৰণে সেই সময়ত সেইবিলাক কাম কৰিব লগা হৈছিল, বৰ গুৰুত্বপূৰ্ণ আছিল। আৰু ব্ৰহ্মদেশৰ বহু ঠাইত মই ঘূৰিবলৈ সা সুবিধা এটাও পাইছিলোঁ আৰু বহুত ইণ্ডিয়ান মানুহ আছিল, তেওঁলোকৰ লগ লাগিছিল। তাৰপিছত মই অন্য ঠাইত, বিভিন্ন ঠাইত ৰোমলৈ গ'লোঁ। ৰোমত ডিপ্ল'মেটিক ছাৰ্ভিচত আছিলোঁ, তাত মই এডমিনিষ্ট্ৰেশ্যনত আছিলোঁ। তাৰপিছত মই কিছুদিন হেডকোৱাৰ্টাৰলৈ আহিলোঁ। হেডকোৱাৰ্টাৰত মই ডেপুটি ছেক্ৰেটাৰী আছিলোঁ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছত। কিন্তু তাৰপিছত এনেকৈ দুইটা, বম্বেত মই ডেপুটি ৰিজনেল পাছপৰ্ট অফিচাৰ, এছিষ্টেণ্ট পাছপৰ্ট অফিচাৰ আছিলোঁ। আৰু গুৱাহাটীৰ পাছপৰ্ট অফিচটো মই খুলিছিলোঁ 1979ত। সেইটোৱে মোৰ মই এটা এচিভমেণ্ট বুলিয়ে কওক। ফৰেইন ছাৰ্ভিচত থাকি নিজৰ ঠাইত কাম কৰিবলৈ পোৱাটো বৰ ডাঙৰ কথা। তাৰপিছত মই আপোনাৰ আহিলোঁ, মোক কৰাচীলৈ পঠিয়ালে কনচাল হিচাপে, ফাৰ্ষ্ট ছেক্ৰেটাৰী কনচাল। সেইটো মানে বৰ দায়িত্বশীল পষ্ট আছিলে, বৰ ডাঙৰ পষ্ট আছিলে। কিন্তু তাত মই প্ৰায় 3-4 বছৰ থাকিলোঁ, 85ৰ পৰা 88ৰ শেষলৈকে। তেতিয়া জিয়াউল হক প্ৰেছিডেণ্ট আছিল। আৰু আমাৰ লগত সম্বন্ধটো এনেই ডিপ্ল'মেটিক লেভেলত ভাল আছিল, যদিও পাকিস্তানৰ লগত সিমান অলপ সন্দেহৰ ভাৱ থাকে সদায়। সেইকাৰণে তথাপিও কৰাচীত মোৰ কোনো অসুবিধা হোৱা নাছিল। আমাৰ ডিপ্ল'মেটিক এছাইনমেণ্টত ভালেই সিহঁতে আমাক ফ'ল' কৰিছিলে, আমিও একো কথা নাই আহ বুলি কওঁ। চ' মই ভালে কালে আহিলোঁ। মোৰ মা কৈছিলে, জিয়াউল হকক বৰ ধন্যবাদ দিছিলে যে মই ভালে কালে আহিলোঁ। মই কনচাল হিচাপে আছিলোঁ। অৱশ্যে মই 3 নম্বৰ কনচাল জেনেৰেল বেলেগ আছিলে, মোৰ ৰেংকটো ফাৰ্ষ্ট ছেক্ৰেটাৰী আছিলে। তাৰপিছত মই অৱশ্যে হেডকোৱাৰ্টাৰলৈ অলদিনে আহিব লগা হ'ল, দিল্লীলৈ। তাৰপিছত মোক একেবাৰে কানাডালৈ পঠিয়ালে, ভেংকুভাৰ চহৰত। তাত মই কাউন্সিলৰ হিচাপে গৈছিলোঁ। তাত অৱশ্যে বহুত কামেই কৰিব লগা হৈছিল। আমাৰ পলিটিকেল ৰিলেশ্যনশ্বিপটো খুবেই ভাল আছিল। তাত আমাৰ এক্সেছটোও আছিলে, প্ৰাইম মিনিষ্টাৰলৈকে এক্সেছ এটা পাইছিলোঁ। সেইকাৰণে মই ভেংকুভাৰত বহুত কথাই আছে লিখিবলগীয়া বা ক'বলগীয়াও,
কিন্তু ইমান ছুটিকৈ কৈ থৈছোঁ যে কানাডাত মানে মোৰ বহুত কামেই কৰিছিলোঁ ইণ্ডিয়ান কাৰণ বহুত আছিল প্ৰায় 2 লাখ শিখ মানুহে আছে তাত ভালো বেয়াও দুইফালে এতিয়া বাঢ়িছে আৰু টৰণ্টততো আৰু বেছি এতিয়া মানে শিখৰ তাৰ মানে আমাৰ উজ্জ্বল দছাঞ্জ আছিল ধৰক MLA তাৰ মই থাকোঁতে তাৰপিছত তেওঁ সেই ভেংকুভাৰ ষ্টেট ব্ৰিটিছ কলম্বিয়া ষ্টেটখনৰ প্ৰিমিয়াৰ হ'ল তাৰপিছত তেওঁ হেৰিয়াৰ ফেডাৰেল গভৰ্ণমেণ্টৰো হেল্থ মিনিষ্টাৰ হৈছিল চ' এনেকৈ বহুত ইণ্ডিয়ান আছিল হাৰ্ব ধালিৱাল আছিল তেওঁ মিনিষ্টাৰ হ'ল মই য'ত আছিলোঁ তাৰ MP হৈছিল চ' শিখ মানুহবিলাকে বহুত তাত উন্নতি কৰিছে পলিটিকেলি বহুত ওপৰলৈ গৈছে মিনিষ্টাৰ হৈছে কেইবাজনো মিনিষ্টাৰ হৈছে ডিফেন্স মিনিষ্টাৰ পৰ্যন্ত হৈছে কানাডাৰ চ' সেইটো এটা বেলেগ ষ্টৰী সেইটো ক'বলৈ বহুত সময় লাগিব কিন্তু কানাডাৰ পিছত মই আহিলোঁ মস্কোলৈ মস্কোত মই বৰ দায়িত্বশীল কামত আছিলোঁ পলিটিকেল কাউন্সিলৰ আছিলোঁ তাৰ লগতে মই হেড অফ চেঞ্চাৰী আছিলোঁ গোটেই ডাঙৰ এইটো আমাৰ এম্বেচিটো বহুত ডাঙৰ তাত মানে ইণ্ডিয়াৰ প্ৰত্যেকটো ছাবজেক্টেই ডিল কৰা হৈছিল যেনেকৈ কনচুলাৰ হ'ল পলিটিকেল হ'ল চাইণ্টিফিক টেকন'লজি হ'ল কালচাৰেল হ'ল সকলো আছিলে আৰু হেড অফ চেঞ্চাৰী হিচাপে মোৰ সকলোৰ লগতে কাম কৰিব লগা হৈছিল জড়িত হৈছিল মানে এডমিনিষ্ট্ৰেটিভ হেড হিচাপে তাত প্ৰায় 3-4 বছৰে থাকিলোঁ তাৰপিছত মোক বদলি কৰি দিলে মিনিষ্টাৰ হিচাপে ফিনলেণ্ডলৈ হেলচিংকি সেইখিনি বৰ ঠাণ্ডা দেশত থকা হেলচিংকিত মই মিনিষ্টাৰ হৈ আছিলোঁ মিনিষ্টাৰ মানে আমাৰ এইটো ডিপ্ল'মেটিক পষ্ট জইণ্ট ছেক্ৰেটাৰী হ'লে মিনিষ্টাৰ দিয়ে চ' মিনিষ্টাৰ হিচাপে মই থাকিলোঁ 2 বছৰমান তাৰপিছতে মোক এম্বেচাডৰ কৰিলে নৰ্থ কোৰিয়া চাউথ কোৰিয়া নহয় নৰ্থ কোৰিয়াত মই এম্বেচাডৰ কৰি মই এম্বেচাডৰ হিচাপে ৰিটায়াৰ কৰিছোঁ কৰি মই অৱশ্যে ইয়ালৈ আহিলোঁ আহি ইয়াত এবাৰ অলপ পলিটিক্স কৰি চাইছিলোঁ নহ'ল অৱশ্যে মই হাইকোৰ্টত জইন কৰিছিলোঁ উকিল হিচাপে নৰ্থ কোৰিয়াৰ পৰা আহিছোঁ তাৰপিছত মই তাত চাইনাৰ লগত আপোনাৰ হেৰি এটা আছে আমাৰ নেক্সাছ এটা আছে প্ৰায় মানে চীনাৰ লগত অহা যোৱা কৰিবলগীয়া হৈছে চ' যেনেকৈ হ'লেও নৰ্থৰ পৰা মই আহি ইয়ালৈ আহিলোঁ আহি অৱশ্যে আছোঁ আৰু কিবা কিবি লিখা পঢ়া কৰে কোৰ্টলৈ যাওঁ কেতিয়াবা এতিয়াই নাযাওঁ আৰু তেনেকৈ আৰু এইবিলাক সৰু সুৰা সামাজিক কাম লৈ ব্যস্ত হৈ আছোঁ চ' এইদৰে মই 7খন ভাৰতত 3খন গুৱাহাটী দিল্লী আৰু বম্বেত কৰিলোঁ চাকৰি আৰু বাহিৰত 7খন দেশত কাম কৰিছোঁ বিদেশৰ 7খন মানে 3খন 10খনত কৰি প্ৰায় 36 ইয়াৰ্ছ কৰি মই আহি ঘৰত অৱসৰ লৈছোঁ গুৱাহাটীতে সৰু পজা এটা বনাই সোমাই আছোঁ এই মোৰ পৰিচয় এই মোৰ কামৰ খতিয়ান এইটো এটা অলপ পৰিচয় নহয় আমাৰ অনুষ্ঠানটো আচলতে অনুপ্ৰেৰণা অনুষ্ঠান গতিকে আমাৰ অতিকৈ শ্ৰদ্ধাৰ আমি বৰ্তমান যিটো অঞ্চলত আছোঁ ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় চহৰৰ নগৰৰ সমীপৰ এই খোৱাঙত আছোঁ আৰু তেখেত এই খোৱাং অঞ্চলৰে এগৰাকী সুযোগ্য সন্তান ইয়াৰ পৰাই তেখেতে গৈ আজি ভাৰতবৰ্ষৰ বিভিন্ন গুৰুত্বপূৰ্ণ ঠাইৰ লগতে বিদেশৰ তেখেতে 7খন অতিকৈ গুৰুত্বপূৰ্ণ ঠাইত তেখেতে বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি ভাৰতলৈ লগতে আমাৰ নিজৰ ৰাজ্যলৈও সুনাম আৰু সুখ্যাতি কঢ়িয়াই আনিছিলে গতিকে ছাৰ আপোনাক সচাৰ্থত এজন অসমীয়া হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ ধন্যবাদ দিছোঁ বহুত ধন্যবাদ বিশেষ গৌৰৱ কৰিবলৈ একো নাই আমাৰ নিচিনা মানুহ আহে আৰু যায় মানুহে পাহৰি যায় একো কথা নাই যি সচাৰ্থত গুণী আৰু জ্ঞানী তেখেতে নিজে কেতিয়াও নিজকে গুণী আৰু জ্ঞানী বুলি নকয় এইটো আপোনাৰ মহানুভৱতা ছাৰ আপুনি সেইকাৰণে তেনেকৈ কৈছে কথাষাৰ আচলতে সচাৰ্থত গুণী জ্ঞানী মানুহে নিজকে কেতিয়াও গুণী আৰু নিজকে কেতিয়াও জ্ঞানী বুলি নকয় দৰ্শক শ্ৰোতাই যিসকল আজি আমাৰ এই অনুষ্ঠানটো চাই আছে নিশ্চয় ছাৰৰ যিখিনি কথা তেখেতে কৈ আছে বিদেশৰ 7খন অতিকৈ গুৰুত্বপূৰ্ণ ঠাই আমাৰ কাষৰ এই পাকিস্তানত তেখেতে ৰাষ্ট্ৰদূতৰ কাম কৰি আহিছে লগতে এক্সটাৰ্নেল এফেয়াৰ্ছৰ বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্বত তেখেতে বিদেশৰ কেইবাখনো ঠাইৰ লগতে ভাৰতবৰ্ষৰ কেইবাখনো ঠাইত তেখেতে সুখ্যাতিৰে কাম কৰিছে এটা কথা ছাৰ মই জানিব বিচাৰিছোঁ
আপুনি এইখন ঠাইত যিখন ঠাইৰ পৰা জন্ম লাভ কৰি আজি ওলাই গ'ল, আজি আপুনি বৰ্তমান সেইখন ঠাইতে আছে, আপোনাৰ নিজৰ ঘৰৰ সন্মুখতে কাষতে আছোঁ। আজি ইয়াত আপোনাৰ এটা সম্বৰ্ধনা অনুষ্ঠান হ'বলৈ গৈছে, ইয়াত এটা আপুনি বিশেষ এটা সমাজৰ কাৰণে এটা সমাজ হিতৈষী কাম কৰিবলৈ গৈছে। আমাৰ আজি অনুপ্ৰেৰণা অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য এইটোৱে যে আপুনি এগৰাকী সুযোগ্য সন্তান, অসমীয়া সন্তান, অসমলৈ গৌৰৱ কঢ়িয়াই অনা এগৰাকী অসম গৌৰৱ আপুনি সন্তান। আপুনি ইমানখিনি কাম কৰি আজি আপোনাৰ ঘৰৰ গাঁৱৰ যিটো ঘৰ, এইটো এটা বিশেষ অনুষ্ঠানক আপুনি আজি তেখেতসকলক এই ঘৰে মাটি দিবলৈ আপুনি ওলাইছে। এইটো এটা কথা ছাৰ, আপোনাৰ মনত আপুনি কি ভাবি কি কথাত আপুনি কৰিলে? আমাৰ যিসকল দুখীয়া নিচলা বুলি কওঁ, সেইসকলক সকাহ দিয়াৰ কাৰণে এটা ব্যৱস্থা কৰি আছে আমাৰ মানুহে মানুহৰ বাবে বুলি যিটো আমাৰ গ্ৰুপ আছে, তেখেতসকলে কৰিছে। আৰু সেই তেখেতসকলক উৎসাহিত কৰিবৰ কাৰণে, কামত আগবঢ়াই নিবৰ কাৰণে আমাৰ ছাৰে বিশেষ এটা ব্যৱস্থা কৰিছে। বিনন্দ কুমাৰ গগৈদেৱ ছাৰ, আপোনাৰ এই বিষয়ে অলপ কওক। এই বিষয়ে মই বৰ বিশেষ অৱগত নহওঁ, কিন্তু মই ভাবিছোঁ যে অনুষ্ঠান এটা যদি আপোনালোকে ষ্টাৰ্ট কৰিব, আৰম্ভ কৰিছে, তাক আগবঢ়োৱাটো আমাৰ কৰ্তব্য। যেনেকৈ যি প্ৰকাৰে হয়, অৱশ্যে কিমানখিনি মই অৰিহণা যোগাব পাৰোঁ ক'ব নোৱাৰোঁ। সদ্যহতে মোৰ মই নিজে থকা বাসস্থান এটা আছে, সেই বাসস্থানটোত আপোনালোকে অফিচ হিচাপে লৈ আৰম্ভ কৰকচোন, তাৰপিছত আমি কি আগবাঢ়িব পাৰোঁ জনাম। আৰু কাৰণ এইবিলাক এইটুকুৰা ভেটি মাটি হিচাপে আছে, এই ভেটি মাটিডোখৰত অৱশ্যে আমাৰ ল'ৰা ছোৱালী সকলোৰে এটা আছে, ভাগ আছে। সেইকাৰণে সেই বিষয়ত মই বিশেষ অপিনিয়ন নিদিওঁ, কিন্তু মোৰ ঘৰটো য'ত মই আহি থাকোঁহি, সেই ঘৰটোতে আপোনালোকে অফিচ আৰম্ভ কৰি তাৰপিছত আমাৰ বেক চাইডে কিছুমান পৰি থকা ফেৰিঙতি মাটি আছে। ফেৰিঙতি তাৰ মই এবিঘামান মাটি আপোনালোকে, মই আগতে দিছিলোঁ কলেজ এখন, কিন্তু তেওঁবিলাকে ল'ব নোৱাৰিলে কাৰণে অন্য ঠাইত তেওঁবিলাকে পাতিলে। যদি সেইটো সম্ভৱ হয়, তাত মানে এটা ডাঙৰ অনুষ্ঠান আপোনালোকে পাতিব পাৰিব। এতিয়া সদ্যহতে আৰম্ভ কৰক খোৱাঙত, আৰু যেতিয়া আপোনালোকে এটা ডাঙৰ অনুষ্ঠান আৰম্ভ কৰিছে, তাৰ মানে খোৱাং আপোনাৰ হেডকোৱাৰ্টাৰ নহয়, হেডকোৱাৰ্টাৰ ক'ৰবাত হ'ব, ডিব্ৰুগড় হ'ব পাৰে, গুৱাহাটী হ'ব পাৰে, বা অন্য ক'ৰবাত হ'ব পাৰে। কিন্তু খোৱাঙত এটা ভাল চেণ্টাৰ হিচাপে, এইখন গ্ৰাম্য অঞ্চল, সেই হিচাপে আপোনালোকে কিবা এটা কৰিব পাৰিব, মই এই বিষয়ে আশা কৰিছোঁ। সময় নলওঁ। আপুনি ছাৰ দেশে বিদেশে বহুকেইখন ঠাইত আপুনি থাকিলে, 7খনকৈ দেশত আপুনি সুখ্যাতিৰে কাম কৰিলে, ভাৰতবৰ্ষতো আপুনি 3খনকৈ ঠাইত আপুনি কাম কৰিলে। যেতিয়া আপুনি কাম কৰি আছিলে, সেৱা আগবঢ়াইছিলে, নিজৰ চৰকাৰী দায়িত্ব পালন কৰিছিলে, আপোনাৰ নিজৰ এইখন উপজা ঠাই, এইখন গাঁৱলৈ, ইয়াৰ ৰাইজলৈ আপোনাৰ মনত পৰি থাকে নাথাকে? তেতিয়া মই প্ৰায়ে আহোঁ, কাৰণ মোৰ গাঁওখন, কাৰণ সেইটো কথাই নহয়, মোৰ মাতৃদেৱী ইয়াতে ঢুকাইছে, এইটো ঘৰতে। চ' সেইকাৰণে মই প্ৰায়ে আহি থাকোঁ। ভেংকুভাৰত থাকোঁতেও আহিছিলোঁ, দুদিনেই লাগে আহোঁতে, বহুত দূৰৰ হেৰি। তো নিজৰ ঠাইখনক কেতিয়াও পাহৰিব নোৱাৰোঁ। তাৰ উপৰি মই এই স্কুলখনতে পঢ়া, এইখন স্কুলৰ প্ৰতিষ্ঠাপক হেডমাষ্টাৰ 1937ত মোৰ পিতা ঘনকান্ত গগৈ, তেখেতে ইয়াৰ বিধায়কো আছিলে দুবাৰ মৰাণ সমষ্টিৰ। আৰু তেখেতৰ এই যি আপুনি প্লটটো আছে, মাটি আছে, এই সকলো তেওঁ কৰি আমাক দি গৈছে। মোৰ বুলিবলৈ একো নাই, মই মাত্ৰ আমাৰ ল'ৰা ছোৱালীবিলাক হেৰি মাত্ৰ তেওঁ উত্তৰাধিকাৰী। সেইকাৰণে সেইটোৱে আমাৰ গাঁওখনৰ প্ৰতি এটা হেৰি, আমি ভাল পাওঁ কাৰণে গাঁওখন এৰা নাই। নিজৰ গাঁও, নিজৰ ঘৰ, নিজৰ মাটি। তাৰোপৰি আটাইতকৈ দুখৰ কথা হ'ল আমাৰ মানে মানুহবোৰ নাইকিয়া হৈ গৈছে, সময় বাগৰি গৈছে। সেইকাৰণে চাওঁ কি কৰিব পাৰি, ইয়াৰ মানে বেষ্ট ইউটিলাইজেশ্যনটো হ'ব লাগে, আৰু এইটোৱে মোৰ ইচ্ছা। এতিয়া আপোনালোকে ষ্টাৰ্ট কৰিছে, কৰক ইয়াতে। আমি ছাৰ এইটো কাৰ্যসূচী হ'ব। ছাৰ, এইখন গাঁৱৰ পৰা আজি বহু বছৰ আগতেই অসম তথা ভাৰতৰ এগৰাকী সুযোগ্য সন্তান বিনন্দ গগৈ, যিজন ব্যক্তিয়ে দেশে বিদেশে বহু ঠাইত কাম কৰিলে, সুখ্যাতিৰে কাম কৰিলে, স্বদেশ আৰু স্বজাতিৰ কাৰণে বহু নাম কঢ়িয়াই আনিলে আপুনি ছাৰ। এনেকুৱা ধৰণৰ আৰু আপোনাৰ দৰে ব্যক্তি এইখন গাঁৱৰ পৰা বা এইটো অঞ্চলৰ পৰা ওলাব পাৰিব বা ওলাব লাগে, আপুনি কিবা মত পোষণ কৰিব নেকি? এই গাঁৱৰ পৰা নিশ্চয় ওলাই আছে, এতিয়াও বহু ল'ৰা ইয়াৰ পৰা ওলাই গৈছে। আমাৰ এই স্কুলৰ ল'ৰা আগতে দেশে বিদেশে
ডক্টৰ ইঞ্জিনিয়াৰ বহু হিচাপত বিয়পি পৰিছে আছে এতিয়া আৰু এতিয়া ওলাই আছে নতুন জেনেৰেশ্যন। এতিয়া বস্তুবিলাক আমাৰ দিনত বহুত চালুকীয়া অৱস্থাত আছিলে। দেশখনৰ স্বাধীনতাৰ পিছত অসুবিধা বহুত আছিলে আমাৰ। এতিয়া সা সুবিধা হৈছে, নিশ্চয় ওলাব ল'ৰা ছোৱালী বহুত ওলাব, আমাতকৈ ডাঙৰ ডাঙৰ এম্বেচাডৰ হ'ব, কিয় নহ'ব, ওলাব। সময় আছে, ওপৰত যাব, বহুত ওপৰত যাব। এইটো নতুন সময় আহিছে, তেওঁবিলাকৰ সা সুবিধা বহুত বাঢ়িছে। আগতেতো আমাৰ আপোনালোকে এতিয়া এইবোৰ কৰিছে মানে সকলোৰে। আমাৰ দিনত টেলিফোন এটা নাছিলে, নিউজ পেপাৰখন ইয়ালৈ আহে এদিনৰ পিছত। কিন্তু চাওক, সেই তেতিয়া দিনত কিন্তু আমি আপোনাৰ দৰে এগৰাকী স্বনামধন্য ব্যক্তি বিনন্দ গগৈ তেতিয়াই এই খোৱাং, এই ডিব্ৰুগড়, এই অসমলৈ গৌৰৱ কঢ়িয়াইছে সেই তেতিয়াই। আজি আপুনি নিজে ক'লে যে বহুত সুবিধা ইয়াত এতিয়া আজিৰ তাৰিখত মানুহে পাবলৈ সক্ষম হৈছে। গতিকে নিশ্চয়কৈ আপুনি কৈছে মোতকৈ আৰু ডাঙৰ মানুহ ওলাব, এই ক্ষেত্ৰত আপুনি আশাবাদী? আশাবাদী নিশ্চয় আহিছে। এতিয়াও আমাৰ ফৰেইন মিনিষ্ট্ৰীত ভালেমানকেইজন অসমীয়া ল'ৰা ছোৱালী হ'ল, সেইকাৰণে ওলাই থাকিব ক'ৰবাৰ পৰা সা সুবিধা। বহুত চোকা চোকা ল'ৰা ছোৱালী আছে, টেলেণ্টেড ল'ৰা ছোৱালী আছে। নহয় নহয়, মোৰ ক'বলগীয়া আগতেই কৈছিলোঁ, এতিয়া ক'বলগীয়া নাই। এতিয়া সকলোৱে জানে, গোটেই ইনষ্টিটিউটবিলাক ভৰি আছে, IS ইনষ্টিটিউট, দিছ ইনষ্টিটিউট, ডেট ইনষ্টিটিউট ভৰি আছে। এতিয়াৰ কাৰণে দিগদাৰী নাই, এতিয়া ল'ৰা ছোৱালীয়ে চব পায়, কাৰণ ইণ্টাৰনেটত চাব, হোৱাটছএপত চাব, সকলো ইনফৰমেশ্যন পায়ে থাকে। মই যি ইনফৰমেশ্যন দিম তাৰ সেইবিলাক পুৰণি হৈ গৈছে। এক্সপিৰিয়েঞ্চ এটা আছে, নতুন চামে হয়তো অলপ কষ্ট কৰিব লাগিব, নতুন চামে কষ্ট কৰিব লাগিব। আৰু কাৰণ তেওঁবিলাকৰ এটা সুবিধা হৈছে যদিও কম্পিটিশ্যনটো বাঢ়িছেও, সেইকাৰণে কষ্ট কৰিব লাগিব। আৰু লগে লগে আগতে এইবিলাক ঠাইৰ পৰা ওলোৱা অলপ টান, কিন্তু তেওঁবিলাকে দিল্লীলৈ গৈ বহুত কোচিং চেণ্টাৰ আছে, সেইবিলাকত সুবিধা লৈ যিবিলাকে পাৰে, আৰু আজিকালি পাৰিছেও, একো দিগদাৰী নাই। আমাৰ ইয়াৰ ল'ৰা ছোৱালী গোটেই দেশে বিদেশে ভৰি আছে, এইটো ভৰি আছে, পাৰিব, একো দিগদাৰী নাই। বহুত বহুত ধন্যবাদ ছাৰ, আপোনাক বহু মূল্যৱান সময় দিলে। আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, আৰু অসম আৰু অসমীয়া স্বদেশ আৰু স্বজাতিৰ কাৰণে আৰু কাম কৰি যাওক। আপোনাক প্ৰভুৱে আৰু শক্তি দিয়ক, আমি তাকেই কামনা কৰিছোঁ ছাৰ। ধন্যবাদ ছাৰ।